পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা। এই মুহূৰ্তত লৈ আহিছোঁ এটি বিগ ব্ৰেকিং। বৃহৎ পৰিমাণৰ খুৰা জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে। কিছুদিন পূৰ্বে চৰকাৰে অনুজ্ঞাপত্ৰ থকা সকলো খুৰা বিপণীসমূহক খুৰাৰ বিক্ৰী বঢ়াই দিয়াৰ বাবে আদেশ দিয়া হৈছিল। সেই অনুমতিৰ সুযোগ লৈ কিছু অসাধু লোকে অনুজ্ঞাপত্ৰবিহীনভাৱে খুৰাৰ ব্যৱসায় কৰি থকা প্ৰায় পৰিলক্ষিত হয়। আজি ঠিক একেধৰণৰে অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে খুৰা বিক্ৰী কৰিবৰ বাবে খুৰা গাড়ীৰ পৰা নমাই থকা অৱস্থাত হাতে লোটে ধৰে বাইহাটা আৰক্ষীয়ে। অবৈধ খুৰাৰ ব্যৱসায়ীজন বালিকুচি নিবাসী প্ৰদীপ ডেকা বুলি জানিব পৰা গৈছে। কোনো গোপন সূত্ৰৰ পৰা খবৰ পাই প্ৰায় 1 লক্ষাধিক টকাৰ খুৰা জব্দ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে। পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা। এই মুহূৰ্তত লৈ আহিছোঁ এটি বিগ ব্ৰেকিং। বৃহৎ পৰিমাণৰ খুৰা জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে। কিছুদিন পূৰ্বে চৰকাৰে অনুজ্ঞাপত্ৰ থকা সকলো খুৰা বিপণীসমূহক খুৰাৰ বিক্ৰী বঢ়াই দিয়াৰ বাবে আদেশ দিয়া হৈছিল। সেই অনুমতিৰ সুযোগ লৈ কিছু অসাধু লোকে অনুজ্ঞাপত্ৰবিহীনভাৱে খুৰাৰ ব্যৱসায় কৰি থকা প্ৰায় পৰিলক্ষিত হয়। আজি ঠিক একেধৰণৰে অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে খুৰা বিক্ৰী কৰিবৰ বাবে খুৰা গাড়ীৰ পৰা নমাই থকা অৱস্থাত হাতে লোটে ধৰে বাইহাটা আৰক্ষীয়ে। অবৈধ খুৰাৰ ব্যৱসায়ীজন বালিকুচি নিবাসী প্ৰদীপ ডেকা বুলি জানিব পৰা গৈছে। কোনো গোপন সূত্ৰৰ পৰা খবৰ পাই প্ৰায় 1 লক্ষাধিক টকাৰ খুৰা জব্দ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে। পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা। এই মুহূৰ্তত লৈ আহিছোঁ এটি বিগ ব্ৰেকিং। বৃহৎ পৰিমাণৰ খুৰা জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে। কিছুদিন পূৰ্বে চৰকাৰে অনুজ্ঞাপত্ৰ থকা সকলো খুৰা বিপণীসমূহক খুৰাৰ বিক্ৰী বঢ়াই দিয়াৰ বাবে আদেশ দিয়া হৈছিল। সেই অনুমতিৰ সুযোগ লৈ কিছু অসাধু লোকে অনুজ্ঞাপত্ৰবিহীনভাৱে খুৰাৰ ব্যৱসায় কৰি থকা প্ৰায় পৰিলক্ষিত হয়। আজি ঠিক একেধৰণৰে অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে খুৰা বিক্ৰী কৰিবৰ বাবে খুৰা গাড়ীৰ পৰা নমাই থকা অৱস্থাত হাতে লোটে